Hello students. এই ভিডিওটোত আমি এম্পিয়াৰ সাৰ্কিটেল ল আৰু লগতে ইয়াৰ এপ্লিকেশ্যন চাম। প্ৰথমতে আমি চাই লওঁ যে এম্পিয়াৰ সাৰ্কিটেল লটোনো কি বস্তু। ইয়াতে কি কৈছে সেইখিনি আমি চাই লওঁ। ধৰা কেইটামান ওয়াৰ আছে। ধৰা এইটো এটা ওয়াৰ, ইয়াৰ মাজেদি I1 পৰিমাণৰ কাৰেন্ট গৈ আছে। এফালে ধৰা আৰু এটা ওয়াৰ আছে, ইয়াতে ধৰা I2 পৰিমাণৰ কাৰেন্ট গৈ আছে। এনেকা আৰু ওয়াৰ থাকিব পাৰে। কি হ'ব, ইহতৰ মাজেদি যেহেতু কাৰেন্ট গৈ আছে, ইয়াৰ চাৰিওপিনে কি হ'ব, ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হ'ব নিশ্চয়। এতিয়া আমি কি কৰিছো, ইয়াৰ চাৰিওফালে এটা আমি ক্লোজড লুপ এটা আমি কনসিডাৰ কৰিছো। ক্লোজড লুপ মানে হল বন্ধ বক্ৰ। ক্লোজড লুপটোৰ শেপ যিকোনো হ'ব পাৰে। ইয়াতে আমি যদিও সাৰ্কুলাৰ লৈছো, সো এটো নেসেসাৰি নহয় যে এটো সাৰ্কুলাৰ হ'ব লাগিব। এতিয়া এই ক্লোজড লুপটোৰ প্ৰতিটো পইণ্টত আমি কি পাম, ম্যাগনেটিক ফিল্ড পাম। সেই ম্যাগনেটিক ফিল্ডৰ ভ্যালু সেমো হ'ব পাৰে, বেলেগ বেলেগো হ'ব পাৰে। তো আমি জেনাৰেল সিচুৱেচন লৈছো যত ম্যাগনেটিক ফিল্ডৰ ভ্যালু প্ৰতিটো পইণ্টত বেলেগ বেলেগ আৰু ডাইৰেকশনো হয়তো বেলেগ বেলেগ। এতিয়া এই ধৰা লুপটো এইটো ডাইৰেকশনত আমি লৈছো। সো এই লুপটোৰ প্ৰতিটো পইণ্টত আমি কি ল'ব পাৰো, অকমান যদি আমি লেংথ লওঁ, লেংথটোৰ নাম আমি যদি dl লওঁ, সো লেংথ আমি কি লৈছো dl, আৰু এই পইণ্টত ম্যাগনেটিক ফিল্ড আমি b বুলি ধৰিলো। এতিয়া আমি b ৰ লগত dl ৰ ডট প্ৰডাক্ট ললো। তো এনেকৈ প্ৰতিটো পইণ্টত, এই লুপটোৰ প্ৰতিটো পইণ্টত আমি কি ল'ম, b ল'ম, b ৰ লগত আমি কি মাল্টিপ্লাই কৰিম, dl মাল্টিপ্লাই কৰিম, আৰু যদি ইহঁতক যোগ কৰি দিওঁ, তাৰ মানে b ডট dl এইটো পইণ্টত, b ডট dl এইটো পইণ্টত, b ডট dl এইটো পইণ্টত, আৰু ইহঁতক যদি আমি যোগ কৰি দিওঁ, সেই যোগটোকে আমি কি বুলি কওঁ, ইন্টিগ্ৰেশন বুলি কওঁ। তো এম্পিয়াৰ সাৰ্কিটৰ লৈ কৈছে এই বিশেষ ইন্টিগ্ৰেশনটো কি, ইন্টিগ্ৰেশনটো হ'ল যে এটা তাৰৰ চাৰিওফালে যদি আমি এটা ক্লোজ লুপ কনসিডাৰ কৰো, আৰু সেই ক্লোজ লুপটোৰ প্ৰতিটো পইণ্টত যেটো ম্যাগনেটিক ফিল্ড পাম, সেই ম্যাগনেটিক ফিল্ডৰ লগত সেই পইণ্টৰ আমি যদি অকমান লেংথ এটা কনসিডাৰ কৰো, যাক আমি dl বুলি কৈছো, সেই dl ৰ লগত ম্যাগনেটিক ফিল্ডৰ ডট প্ৰডাক্ট লৈ সেই গোটেই কেইটা ডট প্ৰডাক্ট আমি যদি যোগ কৰি দিওঁ, সেই যোগটো সিম্পলি সমান হয় মিউ নট ইনটু I e, যত I e মানে হল টোটাল কারেন্ট passing through the loop. Passing through the loop. So ইয়াতে টোটাল কিমান কারেন্ট পাস কৰিছে লুপটোৰ মাজেদি, I1 minus I2, কাৰণ দুইটাৰ ডাইৰেকশন কি হৈ আছে, অপোজিট হৈ আছে। কারেন্টৰ ডাইৰেকশন অপোজিট হলে মাইনাস আহে। তো আমাৰ এই পাৰ্টিকুলাৰ সিচুৱেচনত b ডট dl ইকুৱেল টু কিমান হ'ব, মিউ নট ইনটু I1 প্লাস I2। তো এই লটোকে আমি এম্পিয়াৰ্স সাৰ্কিটেল ল বুলি কওঁ, কাৰণ এম্পিয়াৰ্সে এই লটো ডিসকভাৰ কৰিছিল। আৰু যদি b ৰ ভ্যালু যদি প্ৰতিটো পইণ্টত সেম থাকে, লগতে b আৰু dl ৰ ডাইৰেকশনো যদি সেম থাকে, তেতিয়া কি হ'ব, তেতিয়া এই ইন্টিগ্ৰেশনটো, আচ্ছা এই ইন্টিগ্ৰেশনটো এনেকৈ লিখা হয়, এইটোৱে কি বুজাইছে যে ইন্টিগ্ৰেশন এৰাউন্ড ক্লোজড লুপ। b ৰ ভ্যালু যদি কনস্ট্যান্ট হয় আৰু b আৰু dl ৰ ডাইৰেকশন যদি সেম হয়, তেনেহলে ইন্টিগ্ৰেশনটো সিম্পলি কি হৈ যাব, b into l equal to mu not I, যত l মানে হল লেংথ অফ দ্যাট লুপ। সো এটো মোটামুটি আমাৰ ইলেক্ট্ৰোস্ট্যাটিক্সত যেটো গাউসেস ল আছিল, সেই গাউসেস লৰ তুমি কি বুলি ক'ব পাৰা, এনালগ বুলি ক'ব পাৰা। সো ইয়াতে এম্পিয়াৰ সাৰ্কিটেল ল এপ্লাই কৰাৰ কাৰণে যেটো লুপ আমি কনসিডাৰ কৰো, সেই লুপটোক কোৱা হয় এম্পিৰিয়ান লুপ। তো সেই লুপটো আমাৰ ইমেজিনাৰি হ'ব পাৰে। এতিয়া আমি ইয়াৰ এটা এপ্লিকেশন চাম। আমি এই লটো ইউজ কৰি কিনে আমি ইনফাইনাইটলি লং ওয়াৰ এটাৰ চাৰিওপিনে সৃষ্টি হোৱা ম্যাগনেটিক ফিল্ডৰ আমি এটা এক্সপ্ৰেশন উলিয়াম। তো আমি কি উলিয়াব বিচাৰিছো, magnetic field due to infinitely long current carrying wire.
তো ধৰা এইটো আমাৰ হাতত এটা ওয়্যাৰ আছে আৰু ওয়্যাৰটোত এটা কারেন্ট গৈ আছে I তো আমি ওয়্যাৰৰ পৰা r ডিসটেন্সত আমি কি উলিয়াব বিচাৰিছো ম্যাগনেটিক ফিল্ড আমি উলিয়াব বিচাৰিছো তো এটো উলিওৱাৰ কাৰণে প্ৰথমতে আমি কি কৰিম এনেকৈ এটা সার্কুলার ক্লোজড লুপ কনসিডার কৰিম এম্পিৰিয়ান লুপ আমি কনসিডার কৰিম তাৰ মানে এনেকুৱা হৈ আছে কথাটো এটো ধৰা ওয়্যাৰ এই ওয়্যাৰটোৰ এনেকৈ চাৰিওপিনে আমি কি ধৰিছো এই ওয়্যাৰটোৰ চাৰিওপিনে আমি এটা লুপ ধৰিছো তো এটা কথাটো তোমালোকে শিওর হৈছা যে সিমেট্ৰিৰ কাৰণে এই লুপটোৰ প্ৰতিটো পইণ্টত ম্যাগনেটিক ফিল্ডৰ ভ্যালু কি হয় সেম হয় আৰু লগতে এক্সপেৰিমেন্টৰ পৰা দেখা পাইছিল অৰেষ্টেটে দেখা পাইছিলে যে ইয়াতে যেটো ম্যাগনেটিক ফিল্ড হয় ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনো এনেকুৱা হয় তাৰ মানে ইয়াতে ম্যাগনেটিক ফিল্ড এই পানে ইয়াতে এই পিনে মানে ওয়্যাৰ এটাৰ চাৰিওপিনে ম্যাগনেটিক ফিল্ডৰ যদি এটো ধৰা ওয়্যাৰ এটা যদি বহিৰ পেজৰ মাজেদি গৈছে ওয়্যাৰ তো ইয়াৰ চাৰিওফালে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এনেকুৱা হয় আৰু ইয়াতে ডিএল ৰ ডাইৰেকশন কোন পিনে হ'ব ধৰা এটো পইণ্টত ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন টেনজেন্টৰ পিনে লগতে ডিএল ৰ ডাইৰেকশনো টেনজেন্টৰ পিনে এইটো পইণ্টত যদি সোৱা ম্যাগনেটিক ফিল্ডৰ টেনজেন্টৰ পিনে ডিএল ও টেনজেন্টৰ পিনে তো বেসিক্যালি ইয়াতে বি আৰু ডিএল ৰ মাজত এংগল কিমান ডিগ্ৰী 0 ডিগ্ৰী এট এভৰি হোৱাইট তেনেহলে ইয়াতে আমি b.dl আমি কি লিখিব পাৰিম সোৱা b যেহেতু কনস্ট্যান্ট b আহি গল dl আৰু cos 0 b কনস্ট্যান্ট b বাহিৰত উলিওৱা ভিতৰত অকল কি থাকিব dl থাকিব সো dl ক ইন্টিগ্ৰেশন কৰিলে আমি কি লিখিব পাৰিম l লিখিব পাৰিম ইয়াতে l মানে কি হ'ব লেংথ অফ দিস এম্পিৰিয়ান লুপ আৰু এটো ডিসটেন্স যদি r হয় সেই এম্পিৰিয়ান লুপৰ তোমাৰ কি বুলি কয় লেংথ কিমান হ'ব টুৱাইস পাই r গতিকে এটো হৈ যাব b * টুৱাইস পাই r হল এতিয়া অ্যাকর্ডিং টু এম্পিয়ার সার্কিটৰ ল p.dl কি হয় mu naught into total current passing through the loop ইয়াতে লুপটোৰ মাজেদি কিমান কারেন্ট পাস হৈ গৈছে i পৰিমাণৰ কারেন্ট পাস হৈ গৈছে গতিকে ইয়াতে i বহিব সো ইতিমধ্যে আমি ইয়াৰ ভ্যালু কিমান পাইছো b * টুৱাইস পাই r is equal to mu naught into I. So ইয়াৰ পৰা b equal to কি লিখিব পাৰিবা mu naught I divided by twice pi r. So এইটোৱে হল আমাৰ ইনফাইনাইটলি লং ওয়্যাৰৰ কাৰণে ম্যাগনেটিক ফিল্ড উলিওৱাৰ ফৰ্মুলা আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন উলিওৱাৰ কাৰণে আমি কি কৰিম ইয়াতে আমি ৰাইট হ্যান্ড ৰুল ইউজ কৰিম এনেকৈ ষ্ট্ৰেট ওয়্যাৰ এটাৰ কাৰণে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কেনেকৈ উলিয়াবা ধৰা এইটো ওয়্যাৰ আৰু এই পিনে কারেন্ট গৈ আছে তো জি পিনে কারেন্ট গৈ থাকিব সেই পিনে আমি বুঢ়া আঙুলি ৰাখিম কারেন্ট গৈ থকাৰ ডাইৰেকশনত আমাৰ কি থাকিব বুঢ়া আঙুলি কোন হাতৰ খু হাতৰ আৰু হাতৰ যেটো আঙুলিৰ যেটো কার্ল আছে আঙুলিটো আমাৰ হাতৰ আঙুলি যেনেকৈ ঘূৰিব সেই পিনে আমাৰ কি থাকিব ম্যাগনেটিক ফিল্ড থাকিব গতিকে ইয়াতে ম্যাগনেটিক ফিল্ড কোন পিনে থাকিব সোৱা আঙুলিৰ ডাইৰেকশনত তাৰ মানে এনেকৈ থাকিব হয়না বুজুতে আৰু সুবিধা হ'ব যদি আমি ওয়্যাৰটো এনেকৈ লওক ওকে ওয়্যাৰটো এনেকৈ লৈছো আৰু আমি কৈছো যে ম্যাগনেটিক ফিল্ড কোন পিনে আছে কারেন্টৰ ডাইৰেকশন উপৰ পিনে আছে গতিকে ইয়াতে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এনেকৈ থাকিব এনেকৈ থাকিব আঙুলি কোন পিনে ঘূৰিছে সোৱা আঙুলি এই পিনে ঘূৰিছিলে গতিকে ম্যাগনেটিক ফিল্ড এনেকুৱা হ'ব আৰু যদি কারেন্টৰ ডাইৰেকশন তল পিনে থাকে তেতিয়া আমি হাতখন এনেকৈ ৰাখিব লাগিব বুঢ়া আঙুলি কারেন্টৰ ডাইৰেকশনত তেতিয়া সোৱা আমাৰ আঙুলি কোন পিনে ঘূৰিছে সোৱা ক্লকৱাইজ ডাইৰেকশনত হয় না সো সেই অৱস্থাত আমাৰ কারেন্টৰ ডাইৰেকশন ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এনেকুৱা হ'ব সো এখিনি আছিল ইনফাইনাইটলি লং ওয়্যাৰৰ কাৰণে ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন উলিওৱা ফৰ্মুলা এতিয়া এই কনসেপ্টটো ইউজ কৰি কেনে আমি এটা প্ৰবলেম কৰো এক্সাৰসাইজ 4.2 এক্সাৰসাইজ 4.2 ত কি কৈছে চাই লোৱা কিতাবত চাই লোৱা কি কৈছে এ লং ষ্ট্ৰেট ওয়্যাৰ কেৰিজ এ কারেন্ট অফ 35 এম্পিয়াৰ what is the magnitude of field at a point 20 cm from the wire so wire at current dia ase kiman blak ekebar সহজ problem 35 ampere aru distance kiman dia ase distance dia ase tumar 20 cm 20 cm mane 0.2 meter aru hudise tate magnetic field kiman hobo
একদম সহজ এইটো চেপ্টাৰৰ প্ৰবলেমবিলাক বহুত সহজ মিউ নট আই ডিভাইডেড বাই 2i স্কয়াৰ তো ভ্যালুবিলাক বহাই দিয়া 4 pi into 10 to the power minus 7 into 35 divided by 2 pi into 0.2 so calculation khini korile amar ahibo 3.5 into 10 to the power minus 5 tesla to yar related baki problem keta kori saba to so etu asile infinitely long wire er karone magnetic field next ami sam solenoid er karone magnetic field te solenoid তোমালোকে নিশ্চয় দেখা পাইছা মানে solenoid এনেকুৱা হয় কি কৰা হয় যে wire insulated wire এটা কি কৰা হয় এনেকুৱা আমাৰ এটা কোৰ থাকে কোৰটো জেনাৰেলি সফট আইৰনৰ থাকে আৰু ইয়াতে wire এনেকে কি কৰা হয় মেৰিয়াই দিয়া হয় wire টো insulated থাকে তো এটুকে আমি কি বুলি কম solenoid বুলি কম আৰু ইয়াৰ মাজতে যেতিয়া কারেন্ট যাব দিয়া হয় তেতিয়া কি হয় ইয়াতে ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হয় অৰ্থাৎ solenoid টো এটা ম্যাগনেটৰ নিচিনা বিহেভ কৰে তো আমি এতিয়া উলিয়াম যে solenoidৰ কাৰণে ম্যাগনেটিক ফিল্ড কিমান হ'ব সো ইয়াতে কেটামান এপ্ৰক্সিমেশন আছে প্ৰথমতে মই এপ্ৰক্সিমেশন কেটা কৈ লৈছো যদি solenoidৰ যথেষ্ট দীঘল হয় তেতিয়া হলে দেখা যায় solenoidৰ আউটসাইডত ম্যাগনেটিক ফিল্ড বহুত কম থাকে তো আমি এটা আইডিয়াল solenoidৰ কাৰণে বাহিৰত আমি ম্যাগনেটিক ফিল্ড 0 বুলি ধৰিম আৰু ভিতৰত ম্যাগনেটিক ফিল্ড প্ৰায় কনস্ট্যান্ট থাকে আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন উলিওৱাৰ কাৰণে কি কৰিবা হেই আমি আগতে যে পঢ়িছিলো সার্কুলার লুপৰ কাৰণে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন যেনেকৈ উলিয়াইছিলো solenoidৰ ভিতৰতো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন হেনেকে উলিয়াব পাৰিবা তাৰ মানে যেটো ডাইৰেকশনত কারেন্ট গৈ থাকিব হেতু ডাইৰেকশনত আমাৰ আঙুলিৰ কাৰ্লটো থাকিব আমাৰ আঙুলিৰ টিপ অফ দা ফিঙ্গার এনেকে দিবা আৰু বুঢ়া আঙুলিৰ ডাইৰেকশনে কি বুজাবো বুঢ়া আঙুলিৰ ডাইৰেকশনে আমাৰ বুজাবো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন ইয়াত আমি যদি ধৰি লও যে ওপৰৰ পৰা কারেন্ট আহি আছে মানে solenoidত এনেকে কারেন্ট আহি এনেকে ঘুমাইছে তেনে হলে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কেনেকুৱা হ'ব সোৱা কারেন্ট এনেকে আহিছে এইফালে ঘুমাইছে গতিকে ম্যাগনেটিক ফিল্ড থাকিব এইটো ডাইৰেকশনত তো এনেকে আমি কি কৰিব পাৰো solenoidৰ কাৰণে সৃষ্টি হোৱা ম্যাগনেটিক ফিল্ড আমি উলিয়াব পাৰো তো নেক্সট আমি এম্পিয়াৰ সাৰ্কিট ল ইউজ কৰি কেনে solenoidৰ ভিতৰত ম্যাগনেটিক ফিল্ড কিমান হ'ব হেখিনি আমি উলিয়াম বাহিৰত কিমান বহুত কম প্ৰ্যাকটিক্যালি কিন্তু থিওৰিটিক্যালি আমি কি ধৰিম একেবাৰে 0 বুলিয়ে ধৰিম ক্লিয়াৰ ওকে সো এতিয়া আমি ইয়াৰ এক্সপ্ৰেছন লিয়াও ম্যাগনেটিক ফিল্ডৰ এটো যে দেখা পাইছা এটো আমি solenoidৰ এটা সেকশনাল ভিউ আকিছো সেকশনাল ভিউ মানে ধৰা solenoidটো আমি ইয়াত ৰাখিছিলো ৰাখি মাজতে কাটি দিছো তো কাটি দিলে কি হ'ব ধৰা এটো solenoid আছিল এবিলাক তোমাৰ আঙুলি কেটা তাৰৰ পাক বুলি ধৰা মাজতে যদি আঙুলি কেটা কাটি দিয়া হয় কি দেখা পাবা যে ইয়াতে আঙুলিৰ মূৰ কেটা দেখা যাব তাৰ মানে solenoidৰ তাৰৰ মূৰ কেটা দেখা যাব আৰু ইয়াতো কি দেখা যাব মূৰ কেটা দেখা যাব আৰু আমি ধৰিছিলো যে কারেন্টৰ ডাইৰেকশন এনেকুৱা আছিল গতিকে ইয়াৰ পৰা কারেন্ট উলাব আৰু ইয়াতে কারেন্ট ঘুমাব সেই কাৰণে ইয়াতে ডট দিছো আৰু ইয়াতে ক্ৰস দিছো আমি solenoidটো ধৰি লম যে মাজত ম্যাগনেটিক ফিল্ড বি আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এইটোৱে হ'ব আৰু ইউনিট লেংথত n মানে হল স্মল n মানে হ'ব নাম্বাৰ অফ টাৰ্নস ইন ইউনিট লেংথ পার ইউনিট লেংথত কিমানটা নাম্বাৰ অফ টাৰ্নস আছে n টা নাম্বাৰ অফ টাৰ্নস আছে নাম্বাৰ অফ টাৰ্নস মানে হল এইবিলাক তো ইয়াতে কেইটা নাম্বাৰ অফ টাৰ্নস আছে 1 2 3 4 5 তো ইয়াকে কি বুলি কোৱা হয় নাম্বাৰ অফ টাৰ্নস আৰু এখিনি আমি ললো আৰু solenoidটোৰ মাজত ধৰা i পৰিমাণৰ কারেন্ট গৈ আছে কারেন্ট থ্ৰু দা solenoid সো এতিয়া আমি কি কৰিম ইয়াতে এটা এম্পিৰিয়ান লুপ আমি কনসিডাৰ কৰিম আমি লুপটোৰ নাম দিও a b c d আৰু লুপটোৰ লেংথ ধৰা h ওকে এতিয়া সোৱা প্ৰথমতে মই এটো কৈ দিছো লুপটোৰ লেংথ যদি h হয় তেনে হলে
ইয়াৰ মাজত কিমানটা নাম্বাৰ অফ টাৰ্নছ থাকিব n into h কাৰণ ইউনিট লেংথত থাকে এন্টাৰ নাম্বাৰ অফ টাৰ্নছ গতিকে h লেংথত কিমানটা নাম্বাৰ অফ টাৰ্নছ থাকিব n into h নাম্বাৰ অফ টাৰ্নছ থাকিব হেতু আমি অকমান পিছত এপ্লাই কৰিম সো প্ৰথমতে আমি ইয়াতে এম্পিয়াৰ সাৰ্কিটৰ লটো লিখিলো কি হ'ব ইয়াতে এম্পিয়াৰ সাৰ্কিটৰ লটো হ'ব b.dl is equal to mu naught into IE so IE মানে current passing through the loop ইয়াক আমি ইকুৱেশ্যন 1 বুলি কওঁ এতিয়া আমি প্ৰথমতে এই ইন্টিগ্ৰেশনটো ইভালুৱেট কৰিম সো ইন্টিগ্ৰেশন মানে তো যোগ হয় হয় না নহয় সামেশন হয় এই ইন্টিগ্ৰেশনটো যদি আমি এনেকৈ লিখো কিবা ভুল হ'ব নেকি এই লুপটোৰ চাৰিওফালে কৰা ইন্টিগ্ৰেশন তো প্ৰথমতে আমি যদি এৰ পৰা বি লৈকে ইন্টিগ্ৰেশনটো কৰো তাৰ পিছত বি ৰ পৰা সি সি ৰ পৰা ডি ডি ৰ পৰা এ কথাটো এক্স্যাক্টলি একেই হ'ব তুমি একেবাৰে গুটেইখিনি যোগ কৰা আৰু এইখিনি আগত যোগ কৰা এইখিনি পাছত যোগ কৰা এইখিনি যদি যোগ কৰি কেনে গুটেইকেটা যোগফলক যোগ কৰি দিয়া কথা কি আহিব একে আহিব সো এটো আমি এনেকৈ লিখিব পাৰিম a to b b.dl plus next কি হ'ব b to c b.dl next কি হ'ব c to d b.dl plus d to a b.dl এতিয়া ইন্টিগ্ৰেশনটো চোৱা a to b তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে dl ৰ ডাইৰেকশন কোন পিনে আছে এই পিনে আছে আৰু ম্যাগনেটিক ফিল্ডটো এই পিনে আছে গতিকে b আৰু dl ৰ মাজৰ এংগল কিমান এটা আমি এক্সট্ৰাকে উলিয়াই লওঁ b.dl b আৰু dl ৰ মাজৰ এংগল কিমান 0 ডিগ্ৰী গতিকে এটো হৈ যাব b dl লগতে dl ইয়াতে কি কনস্ট্যান্ট আৰু dl ৰ যদি ইন্টিগ্ৰেশন কৰা কিমান আহিব যেহেতু তুমি ইয়াৰ পৰা ইয়ালৈকে কৰিছা ইয়াৰ পৰা ইয়ালৈকে লেংথ কিমান h গতিকে প্ৰথম ইন্টিগ্ৰেশনটোৰ ভ্যালু আহিব কিমান b8 এটা সেকেন্ড ইন্টিগ্ৰেশনটো কোৱা সেকেন্ড ইন্টিগ্ৰেশনটো আমাৰ আছে b to c এটা b to c যদি চোৱা ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এই পিনে আৰু dl ৰ ডাইৰেকশন ওপৰ পিনে তো ইহতৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী যদি ইহতৰ মাজৰ এংগল 90 ডিগ্ৰী b.dl মানে কিমান হ'ব 0 কাৰণ ইয়াতে cos 90 আহিব cos 90 ৰ ভ্যালু 0 সেকেন্ডলি c to d যদি চেক কৰা c to d ইন্টিগ্ৰেশন টু 0 আহিব কাৰণ c to d এইটো আউটসাইডত আছে আৰু আউটসাইডত ম্যাগনেটিক ফিল্ড কিমান 0 সিমিলার তাৰ পিছত d to a ইয়াৰ পৰা ইয়ালৈকে যদি চেক কৰা dl ৰ ডাইৰেকশন আছে এই পিনে আৰু ম্যাগনেটিক ফিল্ড আছে এই পিনে ইয়াতো মাজৰ এংগল কিমান 90 ডিগ্ৰী গতিকে ইয়াৰ ভ্যালু কিমান আহিব 0 আহিব আৰু লাষ্টত আমি কি লিখিব পাৰিম যে ইন্টিগ্ৰেশনটো বেসিক্যালি কাৰ সমান b into h ৰ সমান নেক্সট আমি উলিয়াম যে লুপটোৰ ভিতৰত টোটাল কারেন্ট কিমানখিনি আছিল তে সোৱা লুপটোৰ ভিতৰত কারেন্ট আমি কেনেকৈ উলিয়াম লুপটোৰ ভিতৰত টোটাল নাম্বাৰ অফ টাৰ্নছ কিমান আছিল n into h আগতে কৈছো n into h টো হল টোটাল নাম্বাৰ অফ টাৰ্নছ আৰু প্ৰতিটো টাৰ্নৰ পৰা কারেন্ট কিমান আহি আছিল i পৰিমাণৰ কারেন্ট আহি আছিল গতিকে আমাৰ টোটাল কারেন্ট কিমান হ'ব nh i এতিয়া এই বস্তুটোক প্ৰথম ইকুৱেশ্যনটোত বহাই দিয়া প্ৰথম ইকুৱেশ্যনটোত আমি কি পাইছিলো b.dl is equal to mu naught into I so b.dl ৰ ভ্যালু আমি কিমান পালো ইন্টিগ্ৰেশন অফ b.dl ৰ ভ্যালু পালো bh ইয়াতে কি পালো mu naught nh I দুই ফালৰ পৰা h h কেনসেল গৈ b equal to কি থাকিব mu naught ni so এইটোৱে হল সলিনয়েডৰ এটাৰ মাজত ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলা ইয়াতে বহুত সময়ত ভুল কৰে ইয়াতে স্মল n মানে টোটাল নাম্বাৰ অফ টাৰ্নছ নহয় ইয়াতে স্মল n মানে হল নাম্বাৰ অফ টাৰ্নছ পাৰ ইউনিট এৰিয়া গতিকে আমাৰ সলিনয়েডৰ যদি টোটাল নাম্বাৰ অফ টাৰ্নছ দিয়া থাকে আৰু লেংথ দিয়া থাকে স্মল n উলিওৱাৰ কাৰণে আমি কি কৰিব লাগিব টোটাল নাম্বাৰ অফ টাৰ্নছ ডিভাইডেড বাই স্মল n তাৰ মানে লেংথ অফ দা সলিনয়েড ওকে সো এতিয়া আমি এটা প্ৰবলেম কৰো প্ৰবলেমটো হল এক্সাৰসাইজ 4.8 তো এক্সারসাইজ 4.8 ত কি কৈছে কিতাবত চাই লোৱা কৈছে a closely wound solenoid 80 cm long has 5 layers of windings of 400 turns each তো 80 cm হল solenoidৰ length আৰু ইয়াতে কি কৰিছে ইয়াতে এনেকে তার পকাইছে
আৰু ইয়াতে কিমানটা টাৰ্ণ আছে 400টা টাৰ্ণ আছে কিন্তু এনেকুৱা লেয়াৰ আছে টোটাল 5টা তাৰ মানে ইয়াৰ ওপৰত ইয়াৰ ঠিক ওপৰত আকৌ এনেকে পকাইছে 400টা টাৰ্ণ তাৰ ওপৰত আকৌ এনেকে পকাইছে 400টা টাৰ্ণ তাৰ মানে এনেকে টোটাল কেইটা লেয়াৰ আছে 5টা লেয়াৰ আছে তেনেহলে ইয়াতে টোটাল নাম্বাৰ অফ টাৰ্ণস কিমান হ'ব এটা লেয়াৰত 400টা লেয়াৰ কেইটা আছে 5টা তেনেহলে আমাৰ টোটাল নাম্বাৰ অফ টাৰ্ণস কিমান হৈ যাব 5 * 400 5 * 400 মানে 2000 সো ইয়াতে নাম্বাৰ অফ টাৰ্ণস আমাৰ আহিব 2000 তাৰ পিছত L কিমান দিয়া আছে 80 সেন্টিমিটাৰ তাৰ মানে 0.8 মিটাৰ তাৰ পিছত কি কৈছে সোৱা the diameter of the solenoid is 1.8 centimeter diameter to amar kono kamor nohoy diameter to just ki bujaise je solenoid tur diameter or tulanat length jotheshto beshi godike ami eitu formula use koribo parim okay current dia ase na hoy current kiman dia ase 8 ampere amak ki uliabo dise magnetic field so magnetic field mane hol mu naught ni tar mane mu naught n by l into सबर ভ্যালু বহাই দিয়া কিমান আহি যাব b is equal to mu naught 2000 ভ্যালু বহাব বিচাৰিছিলো দেখোন 4 pi into 10 to the power minus 7 into n মানে হল কিমান 2000 into current মানে হল 0.8 divided by কিমান হ'ব divided by তোমার হ'ব current মানে 8 ampere divided by hobo small l মানে 0.8 meter so 0.8 8 ত কিমান যাব 10 times so এটো যদি কৰা 4 2 গুণ 8 8 into pi okay 8 pi into 10 to the power কিমান হ'ব -7 আছে আৰু ইয়াৰ পৰা 4 আহিব গতিকে 10 to the power -3 টেসলা সো এটোৱে হল আনসার